আজি ইংৰাজী 14/3/2024 তাৰিখ ঘগৰা নেহেৰু হাইস্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিটো সুপ্ত প্ৰতিভা অৰ্থাৎ মাটিৰ পৰা কি বস্তু নিজ হাতে তৈয়াৰ কৰিব পাৰি এইখিনি তেওঁলোকে অশেষ কষ্ট কৰি বিভিন্ন সামগ্ৰীৰ লগতে শাক পাচলি ফল মূল নিজ হাতেৰে বনাই আনিছে। ছাত্ৰসকলৰ যিটো সুপ্ত প্ৰতিভা কিবা এটা ক্ৰিয়েটিভ মাইণ্ড বা সৃষ্টিশীল মানসিক যিটো তেওঁলোকৰ চিন্তাধাৰা এই চিন্তাধাৰাটো ইয়াত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। অহা দিনবিলাকত ছাত্ৰ ছাত্ৰীৰ জৰিয়তে এনেধৰণৰ প্ৰদৰ্শনেৰে তেওঁলোকৰ ব্যক্তিগত প্ৰদৰ্শনীসমূহ যাতে আগলৈ আগুৱাই যায় এইখিনি কৈ মই আজি বুজাব বিচাৰিছোঁ যে আমাৰ সৰু জগত তেনেকুৱা ধৰণৰ এইটো এটা ৰাইজক আৰু আজিও আহি সঁচাকৈ ভাল লাগিছে। মই আৰু বেছি কথা নকওঁ, এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব, তেওঁলোকে লিখা মেলাত আগ্ৰহী হ'ব আৰু সৰুৰে পৰা তেওঁলোকে ভাষা সাহিত্যৰ চৰ্চাৰ বাট মুকলি কৰিব। তেওঁলোকৰ মনত লুকাই থকা প্ৰতিভাসমূহ তেওঁলোকৰ প্ৰকাশ পাব। গতিকে এই প্ৰাচীন পত্ৰিকাসমূহৰ বিশেষ ভূমিকা আছে। আপোনালোকৰ প্ৰচেষ্টা পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। নমস্কাৰ। বিজ্ঞানৰ প্ৰদৰ্শনী ইতিমধ্যে হৈ গ'ল আৰু গণিতৰ প্ৰদৰ্শনী হৈ গ'ল। আজি সমাজ বিজ্ঞানৰ প্ৰদৰ্শনী আমি মুকলি কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে সেইখিনি প্ৰদৰ্শনী কৰি আছে, চাই আছে। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হস্তনিৰ্মিত অন দ্য স্পট মাটি গুৰি পেলাই আনিব গৈছিলোঁ। তেওঁলোকে ইয়াতে মাটিৰে নানা বস্তু বনাই প্ৰদৰ্শন কৰিছে। এইখিনি আৰু লগতে আমাৰ কলাজ যিবিলাক কাগজ পাতি মানে পেলনীয়া কাগজ পাতিৰে ঘৰত কেনেকৈ সজাব পাৰি, কেনেকুৱা ধৰণৰ কি বনাব পাৰি সেইখিনি আৰু এটা ৰুমত আমি প্ৰদৰ্শনী পাৰিছোঁ। তাতো ছাত্ৰ ছাত্ৰীসকলে চাই আছে আৰু 3খন প্ৰদৰ্শনীৰ দ্বাৰা আমি আমাৰ জ্যেষ্ঠ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আৰু প্ৰেছিডেণ্টসকলক মাতি স্থানীয় ৰাইজক মাতি সেইখিনি উন্মোচন কৰালোঁ আৰু লগতে 4খনকৈ আমাৰ প্ৰাচীন পত্ৰিকা মুকলি হ'ল।